নাই, মই ভাবোঁ চৰকাৰ যিয়ে নহওক BTCত দৈনন্দিন যিটো সমস্যা ৰাইজে সন্মুখীন হৈ থাকে, এই সমস্যাবিলাক সমাধানৰ কাৰণে ব্যৱস্থা লোৱাটো অত্যন্ত দৰকাৰ। আজিলৈকেও মই দেখি আছোঁ যে BTCৰ প্ৰশাসনিক ব্যৱস্থাটো মানে সম্পূৰ্ণ হৈ উঠা নাই। আজি BTCৰ আমাৰ নিজাববীয়াকৈ আমি বিধায়িনী প্ৰক্ৰিয়াটো নিজে নিজৰ মতে কৰি ল'ব পাৰে। যিকোনো আমাৰ যিখিনি ডিপাৰ্টমেণ্ট দিয়া হৈছে, এই ডিপাৰ্টমেণ্টৰ মানে ৰুল ৰেগুলেশ্যন এক্টবিলাক নিজে ফ্ৰেম কৰিব পাৰে, নিজে কাম কৰিব পাৰে। কিন্তু BTCৰ আমাৰ এই বিধায়িনী ব্যৱস্থাই এতিয়ালৈকে ঠিক হোৱা নাই। বিধানসভা আজিলৈকে সম্পূৰ্ণ হোৱা নাই, মানে বিধানসভা ছেক্ৰেটাৰিয়েটটোৱে সম্পূৰ্ণ হোৱা নাই, সকলো অফিচাৰ নাই। বিধানসভাত আমাৰ যিমানখিনি বিভাগৰ কাম কাজ হৈ আছে, এইবিলাক চোৱা চিতা কৰাৰ কাৰণে বিধায়িনী কমিটি আমাৰ সম্পূৰ্ণ হৈ উঠা নাই। মানে যিবিলাকে সদায় পৰীক্ষা নিৰীক্ষা কৰি থাকিব লাগে, মনিটৰ কৰি থাকিব লাগে, মানে সেইবিলাক কমিটি কৰিব পাৰে, কাৰণ অফিচাৰ নাই, তাত ষ্টাফ নাই, এইখিনি কৰিব পাৰে। এইটো যেতিয়ালৈকে নকৰে 39টা বা 40টা বিভাগটো যদি আমি কাম কৰিব লাগে, তেতিয়াহ'লে বিধায়িনী প্ৰক্ৰিয়াটো ভালদৰে কৰিব নোৱাৰিব। সেইটো প্ৰয়োজন আছে, যিহেতু সাংবিধানিকভাৱে এতিয়া BTC সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে। অসম চৰকাৰৰ ইয়াত দিয়া ডিপাৰ্টমেণ্টৰ ওপৰত কোনো তাৰ আইন কানুনে ইয়াত আপোনাৰ মানে কভাৰ নকৰে। এতিয়া BTCৰ নিজস্ব আইন কানুনবিলাক মানে ঠিক কৰি ল'ব নোৱাৰাৰ কাৰণে ৰাজ্য চৰকাৰৰ বৰ্তমানৰ নিয়ম কানুনকে ইয়াতে এডপ্ট কৰি ফেলে কামবিলাক কৰি থাকিবলগীয়া হৈছে, যাৰ কাৰণে বিভিন্ন অসুবিধাৰ মাজে মাজে আহি আছে। আজি টাউন এণ্ড কাণ্ট্ৰি প্লেনিং আৰ্বান ডিপাৰ্টমেণ্টৰ BTC ট্ৰেন্সফাৰ ছাবজেক্ট, কিন্তু আজিলৈকে কোনো মিউনিচিপালিটিৰ টাউন কমিটিৰ ইলেকশ্যন পাতিব পৰা নাই, আৰু তাৰ কাৰণে চেণ্ট্ৰেল পুঁজিটো পাবলৈ সক্ষম হোৱা নাই। আৰু নিৰ্বাচন যদি পাতিব লাগে, তেতিয়া লেজিছলেশ্যন কৰিব লাগিব, তাতে বিধায়িনী মানে ব্যৱস্থাটো আমি কৰি ল'ব লাগিব, আইন বনাই ল'ব লাগিব, আৰু তেতিয়াহে আমি নিৰ্বাচন পাতিব পাৰিম, আৰু তেতিয়াহে টাউন এলেকাটো আমি ডেভেলপ কৰিব পাৰিম। আৰু যেতিয়ালৈকে টাউন এলেকা ডেভেলপ নহয়, টাউনতে যিহেতু আমাৰ শিক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো মানে ব্যৱস্থাটো থাকে, তো সেই ব্যৱস্থাবিলাক আমাৰ ভাল নহ'ব। গতিকে মাটি বাৰীৰ ক্ষেত্ৰত আমি আইন কানুন ভালদৰে বনাব নোৱাৰাৰ কাৰণে, মেকানিজিমবিলাক আমি ঠিক কৰিব নোৱাৰাৰ কাৰণে এতিয়ালৈকেও মাটি বাৰীৰ ক্ষেত্ৰত BTCৰ জনগণই সদায় ট্ৰেন্সফাৰ কৰা, কিনা বেচা কৰা, সেইটোৰ ক্ষেত্ৰত বহুত খেলি মেলি হৈ আছে। গতিকে তাৰ কাৰণে ব্যৱস্থাটো যদি হ'ব লাগে, প্ৰশাসনিক ব্যৱস্থাটো আমি ভালদৰে তাত এষ্টাব্লিছ কৰিব লাগিব। বিভিন্ন বিভাগবিলাকতো আমি ছিষ্টেমটো কৰি ল'ব পৰা নাই, যে আজি ডিষ্ট্ৰিক্ট অফিচবিলাকত BTCৰ ৰাইজে ডিপাৰ্টমেণ্টৰ ওচৰত গ'লেও তাতে কোনো তেনেকুৱা ধৰণৰ সিদ্ধান্ত নহয় বা তাত উদ্যোগ নলয়। BTC কোকৰাঝাৰৰ পৰাই হৈ অহা নাই বুলি বিভিন্ন জিলাৰ অফিচাৰবিলাকে কৈ ফালে কোনো দায়িত্ব নলয়, গা এৰি থাকে। গতিকে সেই গোটেইবোৰ ছিষ্টেমটো যেতিয়ালৈকে ঠিক নকৰে, তেতিয়ালৈকে যিমানেই বিভাগ নিদিয়ক, যিমানেই পুঁজি নিদিয়ক, আজি BTCৰ পৰা 800 পৰা আজি 1000 কোটিতকৈ বেছি টকা দিয়া হৈছে, কিন্তু প্ৰত্যেক বছৰে 200-300 কোটি টকা খৰচা কৰিব নোৱাৰা হৈ আছে। অথচ BTCৰ বহুত সমস্যা আছে, আৰু এই সমস্যাবিলাক থকাৰ পিছতো পইচা ঘূৰি গৈ আছে। পইচা ঘূৰি যোৱাৰ কাৰণটো হ'ল যে ইয়াত আমি ছিষ্টেমেটিকেলি কামটো কৰিব পৰা নাই। গতিকে যোনে চৰকাৰ নহওক, মোৰ কথাটো হ'ল সেইটো যেতিয়ালৈকে আমি গুৰুত্ব নিদিওঁ, যিমানে আমি ভিজন নলওক, যিমানে আমি পলিচি নকৰোঁ, গ্ৰাছৰুটত ৰাইজৰ সমস্যা সমাধান হ'ব পৰাকৈ আমি কোনো কাম মানে কৰিব নোৱাৰিম।